অসম দেশৰ বিষম কথা কিছু লোকৰ লাজ নাইকিয়া আৰু এই লাজ নাইকিয়া কাৰ জানেনে কৈ আছো অকমান ধৈৰ্য ধৰক সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলে আৰু থাম্বনেইলখন দেখি আপোনালোকে গম পাইছে কাৰ কথা কবলৈ লৈছো এতিয়া আহোঁ ভিডিঅ'টোৰ মূল ভাগলে মই যে কৈ আছো যে লাজ নাইকিয়া কাৰ লাজ নাইকিয়া জানেনে যোনখিনিয়ে মানে গৌৰৱ গগৈ তাত প্ৰচাৰত যাওঁতে ক'লা পতাকা দেখাইছিলে বা ক'লা কাপোৰ দেখাইছিলে তেওঁলোকৰ লাজ নাইকিয়া বুলি কৈছো আৰু কিয় ক'লো জানেনে কাৰণ তেওঁলোকে নিজৰ মগজেৰে কৰা নাই সিহঁতক মানে 2 টকা 1 টকা দিছে কিবা এটা খাবলৈ দিছে আৰু জাত গৌৰৱ গগৈ আহিব তহঁত এনেকে কৰ মানে বাতৰি শিৰোনাম হ'ব লাগে আৰু বিগ ব্ৰেকিং নিউজ হ'ব লাগে মানে যিকোনো প্ৰকাৰে গৌৰৱ গগৈক লাজ পেলাব লাগে সেইটো আছিল তেওঁলোকৰ বুদ্ধিটো কিন্তু যিজনে এতিয়া টেটু ফালি ফালি একদম চিঞৰি আছে মানে যেন আৰু অকমান হেৰিকে দিলে ঠিকো নাই বাৰু কিজানি কানিয়া কাপোৰে গৈছে তেনেকুৱা জোৰত মানে তেওঁ চিঞৰি আছে যে তেওঁ হল ধোৱা তুলসী পাত আৰু তেওঁ যিমানে চিঞৰ বাখৰ নকৰক যিমানে যি নকৰক তেওঁ ধোৱা তুলসী পাত নহয় সিদিনাখন তেওঁ আহি পেলাই জিটো দম দেখাইছিলে এতিয়া জিটো স্পিডত তেওঁ মানে কথাখিনি কৈছে একদম বা ডিঙি হিৰ ফুলাই ফুলাই একেবাৰে মানে এনেও চাপৰ চুটি মানুহ নহয় একদম এনেকে গৈছে দেই আপোনালোকে ভিডিঅ'টো মই লগাই দিম চাবচোন বাৰু কেনেকুৱা যে মানে নীলাজ তেওঁ নিজে তাত নেগুৰ পেলাই আহিছে আৰু লগাইছে কাৰ ওপৰত হেৰিটো মানে গৌৰৱ গগৈৰ ওপৰত মই যে ক'লো নীলাজ বুলি আপোনালোকে চাওকচোন বাৰু তেওঁ নীলাজ হয় নে নহয় যি জেগাত সিদিনাখন তেওঁ নেগুৰ পেলাই আহিছিলে তেওঁ দম নৰজিলে ক্ষমা খুজিবলগীয়া হৈছে সেইজন মানুহে আকৌ তেওঁ কি কৰিছে মানে গৌৰৱ গগৈ বদনাম গাই আছে আৰু অইনে বদনাম গালে দেখিবলৈ ভাল আৰু তেওঁ নিচিনা মানুহ এজনে বাৰু বদনাম গালে দেখিবলৈ ভাল নে বাৰু কওকচোন আৰু আপোনালোকৰ মাজলৈ ভিডিঅ'টো আগবঢ়াইছো চোৱাটোতো চাওক আৰু এটা দিছো এইজন বাৰু কি হয় দিলীপ শইকীয়া সেইটো এটা কিন্তু সন্দেহজনক দেই কাৰণ কিয় ক'লো সন্দেহজনক চাই লওক যদি নলবাৰীত আহিছে নলবাৰীৰ ৰাইজক কৈ যাওক তেওঁ পাকিস্তানত গৈছিল নে যোৱা নাই কোনো অপৰাধ নহয় পাকিস্তানত যোৱাটো মুখেৰে কওক গৈছিল নে যোৱা নাই হয় মই গৈছিলো নহয় মই যোৱা নাই 15 দিন পাকিস্তানত গৈ মই কি কৰিলো কোন মোল্লাক লগ কৰিলো কত মৌলবীক লগ কৰিলো কিন্তু তেওঁ দিনটোৰ কিমান সময় দেশখনৰ হকে কাম কৰিলে দেশৰ স্বাৰ্থত পাকিস্তানত কাৰ লগত কথা পাতিলে সেই কথা জনা প্ৰতিজন ভাৰতীয়ৰ অধিকাৰ আছে ঘনীয়েকজনীয়ে ভাৰতীয় নাগৰিকত্ব লোৱা নাই কোনো কথা নাই সোনিয়া গান্ধী ডাঙৰীয়াও লোৱা নাছিল গৌৰৱ গগৈৰ ল'ৰা ছোৱালী যি আছে মই নাজানো দুটা কিন্তু ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰিছে কাৰ হেঁচাত তেওঁলোকে ভাৰতৰ এই দুটা সন্তানক ভাৰতীয় নাগৰিকত্ব নিদি ব্ৰিটেইনৰ নাগৰিকত্ব দিয়াৰ যি অভিযোগ আহিছে তাৰ উত্তৰ গৌৰৱ গগৈ ডাঙৰীয়াই দেশবাসীক দিব লাগিব আৰে ভূপেন বৰাই চলোৱা গাড়ীখনৰ 4টা চকাৰ পামচাৰ 12 বাৰমান চেষ্টা কৰিছিল চকা পামচাৰ বাচিবৰ কাৰণে কংগ্ৰেছত নাই পাটৰিদাৰ নিচিনা নেতা ইয়াত কোন নেতা আছে কেনেকুৱা নেতা আছে এইবিলাক কথা মই ক'বলৈ নাযাওঁ আজি বোলে গৌৰৱ গগৈ ডাঙৰীয়া নলবাৰী আহিছে আৰে ভূপেন বৰাই চলোৱা গাড়ীখনৰ 4টা চকাৰ পামচাৰ 12 বাৰমান চেষ্টা কৰিছিল চকা পামচাৰ বাচিবৰ কাৰণে নোৱাৰিলে 12-13 বাৰ ভূপেন বৰা আৰু কংগ্ৰেছৰ নেতৃত্বত প্ৰতিটো নিৰ্বাচনত কংগ্ৰেছে শোচনীয়ভাৱে ভাৰতীয় জনতা পাৰ্টীৰ ৰাইজৰ সন্মুখত আজি পৰাজয় বৰণ কৰিছে আৰু এই পাম নোহোৱা গৌৰৱ গগৈ ডাঙৰীয়া নলবাৰীত আহিছে আহক নলবাৰীৰ ৰাইজ অতিথি পৰাই আমি তেখেতক অতিথিৰ দৰে ব্যৱহাৰ কৰিছোঁ ব্যৱহাৰ কৰিম কোনো কথা নাই প্ৰাক্তন মুখ্যমন্ত্ৰীৰ তেখেত সুযোগ্য সন্তান বুলি কৈছোঁ আমি এজন পাৰ্লিয়ামেণ্টেৰিয়ান কংগ্ৰেছ দলৰ বিৰোধী দলৰ উপদলপতি কিন্তু গৌৰৱ গগৈ যদি নলবাৰীত আহিছে নলবাৰীৰ ৰাইজক কৈ যাওক তেওঁ পাকিস্তানত গৈছিল নে যোৱা নাই কোনো অপৰাধ নহয় পাকিস্তানত যোৱাটো মুখেৰে কওক গৈছিল নে যোৱা নাই হয় মই গৈছিলো নহয় মই যোৱা নাই আৰু কওক তেওঁ যিহেতু ডেপুটি লিডাৰ অফ দি লোকসভা তেওঁ ৰাইজক কৈ যাব লাগিব পাব্লিক ডোমেইনত ক'ব লাগিব থাকিব লাগিব সংগ্ৰহে ৰেকৰ্ড থাকিব লাগিব 15 দিন পাকিস্তানত গৈ মই কি কৰিলো কোন মোল্লাক লগ কৰিলো কত মৌলবীক লগ কৰিলো কাক কত লগ কৰিলো উচ্চায়ুক্তক লগ কৰিলো দেশৰ কাৰণে কিবা কথা পাতিলো কত যিটো দিনৰ চাহ খাই কত খাইছে ভাত কত খাইছে এইটো আমাক নালাগে ৰাতি কত হৈছে এইটো নালাগে আমাক কিন্তু তেওঁ দিনটোৰ কিমান সময় দেশখনৰ হকে কাম কৰিলে দেশৰ স্বাৰ্থত পাকিস্তানত কাৰ লগত কথা পাতিলে সেই কথা জনা প্ৰতিজন ভাৰতীয়ৰ অধিকাৰ আছে আৰু তেওঁ জনাবই লাগিব এই কথা
মোৰ পুলকা মাৰিলে সমস্যাৰ সমাধান নহয়। গৌৰৱ গগৈ ডাঙৰীয়া, ইয়াৰ পৰাই মই কৈছো। আৰু ধৰ্মপত্নী বাৰু ভাৰতীয় নহয়, ঘৈণীয়েকজনীয়ে ভাৰতীয় নাগৰিকত্ব লোৱা নাই, কোনো কথা নাই। সোনিয়া গান্ধী ডাঙৰীয়াও লোৱা নাছিলে। 19 বছৰ নে 24 বছৰৰ মূৰত সোনিয়া গান্ধীয়ে মানে আমেৰিকান চিটিজেন্স লৈ আছা, তোমালোকে যদি ব্ৰিটেইনৰ চিটিজেন্স লৈ আছা, কোনো আপত্তি নাই। কিন্তু গৌৰৱ গগৈৰ ল'ৰা ছোৱালী যি আছে মই নাজানো, দুটা কিন্তু ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰিছে। ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰিছে। বাই বাৰ তেওঁলোক ভাৰতীয় হ'ব লাগে, বাই বাৰ তেওঁলোক ভাৰতীয় হৈছিল। কিন্তু পৰৱৰ্তী সময়ত কাৰ হেঁচাত তেওঁলোকে ভাৰতৰ এই দুটা সন্তানক ভাৰতীয় নাগৰিকত্ব নিদি ব্ৰিটেইনৰ নাগৰিকত্ব দিয়াৰ যি অভিযোগ আহিছে, তাৰ উত্তৰ গৌৰৱ গগৈ ডাঙৰীয়াই দেশবাসীক দিব লাগিব। ভোট বিচাৰি আহিলে লাভ নাই। 55 বছৰে ভোট বিচাৰি বিচাৰি শাসন কৰি কৰি আমাক ফকলা কৰি গৈছে। গাঁৱত ৰাস্তা নিদিলে, গাঁৱত দলং নিদিলে, গাঁৱত কালভাৰ্ট নিদিলে, গাঁৱত হেল্থ চেণ্টাৰ নিদিলে, গাঁৱত এখন ভাল স্কুল কলেজ নিদিলে, গাঁৱত এটা অংগনবাদী চেণ্টাৰ নিদিলে, গাঁৱত এটুপি খোৱা পানী নিদিলে, গাঁৱত দুখীয়া মানুহক কৰ্মসংস্থাপন নিদিলে, কৃষকক প্ৰধানমন্ত্ৰী কৃষক সন্মান। এটা ইন্দিৰা আৱাস যোজনাৰ নামত কংগ্ৰেছৰ দিনত ৭৫,০০০ টকা আহিছিল। তাৰে ২০,০০০ বা ২৫,০০০ টকা যদি এই দালাল কংগ্ৰেছীক দিব নোৱাৰে, তেতিয়াহ'লে সাধাৰণ মানুহে ইন্দিৰা আৱাস যোজনাৰ ঘৰৰ হিতাধিকাৰীৰ তালিকাত নাম সোমোৱা নাছিল। তেওঁলোকৰ কোনোবা একেবাৰে সম্বন্ধীয়, যি কয় আমাৰ সম্পৰ্কীয়, ১০-২০,০০০ টকা ভেটি নিদিয়াকৈ ইন্দিৰা আৱাস যোজনাৰ ঘৰ পোৱা নাছিল। বাকীটো বাদেই দিয়ক, ঘৰ বাদ দিয়ক। আমাৰ সমাজৰ আই মাতৃ, যিগৰাকী আই মাতৃয়ে বিধৱা হৈছে, স্বামী হৰা হৈছে, সেই স্বামী হৰা হোৱা বিধৱা আই মাতৃগৰাকীয়েও যদি বিধৱা পেঞ্চনৰ হিতাধিকাৰীৰ তালিকাত তেওঁৰ নামটো সোমাব লাগে, তেনেহ'লে কংগ্ৰেছ নেতা পাল নেতাক ১,০০০-২,০০০ টকা যদি ভেটি নিদিয়ে দিয়ে। বিজেপি নেত্ৰী গীতিকা কাকতিক দলৰ পৰা বহিষ্কাৰ কৰা হৈছে। দলৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হৈছে গীতিকা কাকতিক। পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ কৰিছিল গীতিকাই। গীতিকা কাকতি আছিল ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ কাৰ্যনিৰ্বাহক। দৰঙৰ দুনি পাথৰেঘাট পৰিষদীয় সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীক সমৰ্থন কৰিছিল বিজেপিৰ মহিলাগৰাকীয়ে। আৰু বিজেপিৰ মহিলা প্ৰাৰ্থীগৰাকীক ভোট নিদিবলৈ আহ্বান কৰাইছিল গীতিকা কাকতিয়ে। আৰু যাৰ ফোন ৰেকৰ্ডিং ইতিমধ্যে ভাইৰেল হৈ পৰিছে। আৰু ভাইৰেল হোৱাৰ পিছতে ৰাজ্যিক বিজেপিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে, তাৎক্ষণিকভাৱে দলৰ পৰা বহিষ্কাৰ কৰা হ'ল গীতিকা কাকতিক। মীৰা নহয় এনেকিয়া বুলি বিপ্লৱৰ ঘৈণাকৰ হৈ কিয় ঘূৰা নাই? বিপ্লৱৰ ঘৈণাক নাযায়। কি নাযায়? নাম নাকাৰিবি চকত আছা যদি। নাই আৰু কণিকা বৈশক মাৰিবি জিলা আটাইয়া বাচ্চা দাদা চকত আটাইয়া বাচ্চা। মই বিজেপিটো বাদ দি পঞ্চায়তত বিজেপি কংগ্ৰেছ নাচাই নহয়, গতিকে যিটো লাভ সেইটোতে মাৰিব দিছো। পিছত অমুক বুলি মোক নকবি আকৌ। ৰাজহুৱা স্থানত তাতে আটা পাৰিব গৈছে নেকি? তাতে আহি পাইছি তাই তই কিবা দি পাইছি? শাল তই কাপোৰ বোৱা শাল দি পাইছি তাই? নাই। তেতিয়াহ'লে তাই দেখোন শাল বিতৰণে কৰিছিল। হয় নেকি? তই কোনদিনা চিনি পা? তই সিদিনাখনে চিনি পা পৰমা দিনা, আৰু বাকী চিনি পা? এনে দেখা পাইছো মানুহটো হেৰি কি বুলি কয় নাই মহিলা মৰ্চা নে কিবা যি আছিলে, এই আমি গোটা চোটা যাওঁতে সেনেকে দেখা পাইছিলো আমি। আৰু বাকী এতিয়া গোটত যি আছে শাল দিছি? নাই দিয়া। কিয় দিব? কিয় দিবা নালাগে? তাই মহিলা মৰ্চা কিয় দিবা নালাগে? কাক দিম বিচাৰি তা? কণিকা বৈশ্যক? কণিকা বৈশ্যক মাৰবি। পঞ্চায়ত ইলেকশ্যনটো বেলেগে, এইটো নিজৰ ব্যক্তিগত কথা। এইটোত হেৰি নাই। MLA হলে মই বিজেপি মাৰিবা দিলো হয়। গতিকে ওচৰৰ মানুহ জিতাব লাগে সদায়। জয়শ্ৰীক দেখা পালি? জয়শ্ৰী যি ইমান দিন আমাৰ হেৰি হৈ থাকি দেখা পালি? নাই দেখা কোনোদিনা। তেতিয়াহ'লে গোটেই কণিকা বৈশ্যক ওচৰতকে পাবি নে নাপা? পাম।
গতিকে নিজৰ সেনেকা মাৰিব লাগে বুজি পাইছা বঢ়িয়া নাজানো কাৰণে শিকাই দিছা তাৰ বাবে ধন্যবাদ মই ঘৰৰ ওচৰৰ মানুহক জিকাই দিবি বস্তুবিলাক সেনেকুৱাহে ইয়াতে কংগ্ৰেছ বিজেপি পঞ্চায়তত নাহে নহয় MLA ইলেকশ্যন MP ইলেকশ্যন আহে আকৌ খেলিম বুলি কৈছিলি আৰু তই পিছত নাপালি নেকি মোক খেলবা মানা কৰিলা যে CM তই কালি গৈছিলি নাই মিটিঙত নাই যাৱা মই তই বুলি নহয় এটা কোনোৱে যাওঁ নাই মই কালি ষ্টেজত CMৰ লগতে আছো দেখা পাইছো মই তোৰ মতে এটা কোন দিব আমাৰ মেম্বাৰৰ কোন দিব কৈছিল বাৰু বিপ্লৱৰ কন্যা তই নাম দিব না তহঁতে অবিৰোধ কিয় কৰা তাৰমানে বস্তু কিছুমান হৈছে এতিয়া তই দুটা মেম্বাৰ থয় দুটা মেম্বাৰে বিজেপি নহয় নহয় বিপ্লৱৰ কন্যাক অগা ধৰিছে বিজেপি বুলি দুটাকে বিজেপিয়ে দিছে নাই ধৰা মোৰ পৰা অস্তাদি কিয় মাৰ নাই এনে কৈছে নকৈ পেলাই কি কৰিব নিৰ্দলীয় বুলি ধৰিছে গোটেইকেইটা বিজেপি নহয় কিন্তু আমাৰ বিজেপি পক্ষবিত বিপ্লৱৰ কন্যাহে নিশ্চয় আপোনালোকে দুইটা ভিডিঅ' দেখিলে নহয়নে বাৰু আৰু আপোনালোকে নিজে কওকচোন নিজৰ দলত যদি ভাল কাম হৈ থাকে সেই মই যদি কৰ্মী হয় মই ধৰি লৈছোঁ মই বিজেপি কৰ্মী মই বাৰু দলটোৰ বিষয়ে বেয়াকৈ ক'মনে নিশ্চয় নকওঁ যদি মোৰ দলটো 2 নম্বৰী হয় তাত যদি প্ৰকৃত মানে ৰাইজৰ হকে কাম কৰিবলৈ যোৱা মানে প্ৰাৰ্থী থাকে তেন্তে হ'লে তেওঁ সদায় বিপক্ষে মানে যাবই তেওঁ কেতিয়াও সেইটো মানে 2 নম্বৰীটো সহ্য কৰিব নোৱাৰে আৰু সেই হ'ল সেই মানে মহিলাগৰাকী গতিকে আৰু তেওঁৱে কি কয় বৰবৰ কথা কয় চি থু কটা লাজ নাইকিয়া চাল্লা কালি পুৰহি আহি পেলাই নেগুৰ পেলাই দিছে তাকো নলবাৰীত কাৰ ওচৰত আমাৰ জুবিনে কোৱা জয়ন্ত মল্লব কাৰ ওচৰত সেইটো বাৰু নকওঁ কাৰণ কিমান নকওঁ আৰু মুখখন বিষাই গৈছে মানে মুখ বেকা জয়ন্ত মল্লবৰ ওচৰত তেওঁ নেগুৰ পেলাই দিলে আৰু সেই মণ্ডল বিজেপিৰ সেই নেতাটোৰ ওচৰত তেওঁ এতিয়া মানে হেৰি আৰু কি বুলি কয় সেই নেতাজনে যদি তেওঁক উঠ বুলি ক'লে উঠে বহ বুলি ক'লে বহে তেওঁ এতিয়া তেনেকুৱা হৈ আছে গম পাইছে গতিকে আকৌ এইজনে বৰ কথা কৈ পেলাই গৌৰৱ গগৈক গালি পাৰি থাকিলে হ'বনে বাৰু আৰু ভিডিঅ'টো বেছি দীঘল কৰি গৈ নাথাকোঁ কাৰণ মই এফালে যাবলৈ ওলাইছোঁ আৰু সদায় মানে কি হয় জানে মোৰ লৰালৰি হয় ভিডিঅ'টো কৰোঁতে সম্পূৰ্ণ কথাখিনি ক'বলৈকে নাপাওঁ সামৰিবই লাগে আৰু মোৰ মানে কথা কৈ থাকিলে ওলাই গৈয়ে থাকে গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকে কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই